কালি আৰু এটা আছিলে যে মোহমানি ৰিয়ান আহক এটা তোমালোককতো মই চুলে গা ধুব লাগিব তোমালোকে মইতো গা ধুই আহিছো আপুনি মানে গাইছিলে গাড়ীখন সত্ৰৰ নিয়ম আছে আৰু সত্ৰখনৰ বিষয়ে তোমালোকে কি কি শিকিছা কোৱাচোন যেতিয়া আপোনালোকে মাজুলী সত্ৰলৈ গৈছে মাজুলী সত্ৰৰ ভকত বৈষ্ণৱ লগ পাইছে হয়তো আপোনালোকে লক্ষ্য কৰিছে যদি আপোনালোকে মাজুলী সত্ৰৰ ভকতৰ চৰণ স্পৰ্শ কৰিবলৈ ধৰিছে বা কেনেবাকে তেওঁলোকৰ গাত স্পৰ্শ হৈছে তেনেহলে তেওঁলোকে কয় যেন আমাক নুচুব আমি এতিয়া গা ধুব লাগিব আমাক কিয় চুলে তেনেকুৱা ধৰণৰ কিছুমান কথা কয় আৰু তেনেকুৱা ধৰণৰ কথাবোৰে আমাৰ মনত দুখ দিয়ে কিন্তু আপোনালোকে জানেনে এই কথাবোৰৰ আঁৰৰ কিছুমান কাৰণ আছে যিখিনি কাৰণ হয়তো আমি সেই ভকতজনক নুসুধো যেন আপোনাক আমি কিয় চুব নোৱাৰো বা ভকতজনক সুধিলেও ভকতজনে পৰিপূৰ্ণ হিচাপে তাৰ উত্তৰ দিব নোৱাৰে ঘেঁহু জেহু কৰি পেলাই গুচি যায় তাৰপিছত আমি মনত বিভিন্ন ধৰণৰ কথা বিভিন্ন ধৰণৰ নিজেই উত্তৰ বিচাৰি তাৰ পৰা গুচি আহোঁ কিন্তু আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে ইয়াৰ উত্তৰ পাব দুই এবাৰ যেতিয়া মোৰ লগত এনেকুৱা ধৰণৰ কথা হ'ল এই প্ৰশ্নটো মোৰ মনতো উত্থাপিত হৈছিলে আৰু উত্থাপিত হওঁতে মই ভকতজনক সুধিছিলো তেখেতে ইয়াৰ উত্তৰ দিব পৰা নাছিলে সেইকাৰণে মই সত্ৰৰ যিসকল সত্ৰাধিকাৰ আছে তেওঁলোকৰ লগত মোৰ মত বিনিময় কৰিছিলো আৰু তাৰে মাজত মাজুলীৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰক মই এই প্ৰশ্ন কৰিছিলো আহক এই ভিডিঅ'টোৰ জৰিয়তে আমি চাওঁ মাজুলীৰ শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দত্তদেৱ গোস্বামীয়ে এই সংক্ৰান্তত মোক কি উত্তৰ দিলে আশা কৰো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু সম্পূৰ্ণৰূপে চোৱাৰ পিছত এই প্ৰশ্নৰ উত্তৰে আপোনালোকক সন্তুষ্ট কৰিব পাৰিলে নে নাই আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব কোভিড-19 প্ৰমাণ কৰি দিলে বৈষ্ণৱ ধৰ্মৰ কিমান মহানতা কিমান শুদ্ধতা কোভিড-19 আগলৈকে সতি ৰাইজে সত্ৰবিলাকক লেই চাইছিল ইয়াৰ ব্যাখ্যাটো কি হ'ল আচলতে আমি এজন নিৰামিষাহাৰী অৰ্থাৎ মাছ মাংস নোখোৱা মানুহ আৰু গা পা ধুই আমি পবিত্ৰতাৰে ভগৱন্তৰ ওচৰত সেৱাৰ আশ্ৰয় লওঁ সেই সময়ত যেতিয়া আমাৰ কীৰ্তন ঘৰলৈ যাব ধৰ্মীয় কাৰ্য কৰিব তেতিয়া অন্য এজনে স্পৰ্শ কৰাতে আমাৰ পৰম্পৰা নাছিল তাক প্ৰমাণ কৰিলে কোভিড-19 যেতিয়া হৈছিলে তেতিয়া কোনেও কাকো স্পৰ্শ কৰা নাছিলে কিন্তু যেতিয়া তেওঁ ধৰ্মীয়